মিঠাইখিনি অকণমান ধুনীয়াকৈ লৰাই দিলোঁ দি এনেকৈ মোৰ নিচিনাকৈ কোনে কৰে আদা নহৰু ইয়াত পিচিছোঁ ইয়াতে পিচি একদম সোনকালে একদম কাম কৰি আজৰি কৰি দিম এতিয়া মই গৰম হয়নে বহুত গৰম হৈ গৈছেগৈ গৰম মানে কি আচলতে ঠাণ্ডা আহিব হোৱা নিচিনা হৈ গৈছেগৈ হয়নে ছেপ্টেম্বৰৰ মাহ সোমাই গ'লগৈ তথাপিও এবাৰ গৰম কিন্তু একদম কমা নাই দেই আচৰিত গৰম হৈ গৈছে মানে ভিতৰত থাকিবলৈ মন নোযোৱা নিচিনা হৈ গৈছেগৈ গৰমৰ কাৰণে এবাৰ হয়নে তাৰপিছতে এইফালে দেখিছে গোটেইখিনি জলকীয়া একেলগে গোটেইখিনি দি দিছোঁ দিয়াত বহাই দি দিলোঁ একেবাৰে মই অকণ পিছতে ঢাকোন মাৰি পেলাই গুচি যাম দিয়া আৰু মাজে সময় আহি লৰাই থাকিমহি আৰু মাংস যে মই গ্ৰেভি টাইপৰে বনাই থৈ দিম জোল নবনাওঁ কাৰণ দালি আছে আজি দালি থকাৰ কাৰণে বহুত দিন জোলেই খাই থকা হ'ল মাংস সেইকাৰণে এতিয়া এনেকৈ বনাম আজি মই এফালে মোৰ এয়া মাংস একদম নামালেও হৈ গৈছেগৈ এফালে মাংস হৈ গ'লগৈ ধুনীয়াকৈ এনেকৈ অকণমান জোল বনাই পেলাই থৈ দিলোঁ মই মাংস হৈ গ'লগৈ তাৰপিছতে এইবিলাক ঢাকোন মাৰি থৈ দিম দেই এফালে নেমু টেঙা আৰু পিঁয়াজ কাটি লৈছোঁ এফালে মগুৰ দালি বনালোঁ এফালে ভাত পানী বনাই হৈ গ'ল হোৱাৰ পিছত এফালে বেটাৰ ওচৰলৈ আহি গ'লোঁ বেটাই পঢ়ি আছে এনেকৈ আচলতে পঢ়ি থাকে সি কিবা লিখা পঢ়া কামত সি ব্যস্ত হৈ আছে পূৰা লিখি আছে এনেকৈ আঁঠু কাঢ়ি আচলতে সি লিখি থাকে পূৰা এফালে প্লাম খাই আছে আমাৰ ফালে প্লাম বুলিয়ে কয় মই দেখুৱাই আছোঁ হয়তো 4টা আনিছে 100 টকা দুটা এতিয়া কাটিলে দুটাই থৈ দিছোঁ এতিয়া খাবলৈ কিন্তু টেষ্টি হয় তাহলে মই খাইছোঁ বেটাই কৈছে টেঙা কিন্তু মিঠা খাবলৈ বহুত ধুনীয়া এইকেইটা হয় কাৰ ফালে কেনেকুৱা গৰম পৰিছে জনাব দেই একদম বহুত গৰম হয়নে এফালে মই আইচক্ৰীম বনাবলৈ ল'লোঁ এতিয়া এফালে মই গাখীৰ লৈছোঁ এপোৱা লৈছোঁ মাত্ৰ গৰু গাখীৰ লৈছোঁ দেই তাৰপিছতে এফালে অকণ লৈছোঁ 1 চামুচমান হ'ব কাষ্টাৰ্ড পাউডাৰ লৈছোঁ মই তাৰপিছতে লৈছোঁ এফালে পাউডাৰ গাখীৰটো লৈছোঁ ইমানখিনিয়ে লৈছোঁ তাৰপিছতে লৈছোঁ কি লৈছোঁ দেখুৱাই দিছোঁ তাৰপিছতে এইফালে কাজু বাদাম লৈছোঁ আৰু খিচমিচ লৈছোঁ মিহিকৈ কুটি লৈছোঁ এইখিনি মই এইখিনি দি পেলাই বনাম আজি এইফালে গাখীৰখিনি ধুনীয়াকৈ উতলিবলৈ দিছোঁ তাৰপিছতে এইফালে কাষ্টাৰ্ড পাউডাৰত অকণমান ঠাণ্ডা পানী দি পেলাই এইফালে ঘুটিম এইখিনি মই এতিয়া ধুনীয়াকৈ ঘুটি ল'লোঁ এইখিনি হৈ গ'ল তাৰপিছতে এইফালে গাখীৰখিনি এইখিনি দি দিম গৰম হৈ গ'ল যেতিয়া এইখিনি ইয়াতে ধুনীয়াকৈ আকৌ উতলাম এইখিনিও চামুচে ধুনীয়াকৈ লৰাই তেতিয়া খাবলৈ বেছি সোৱাদ হ'ব হৈছে ইয়াতে মই চেনিটো দিম এতিয়া এইফালে মই চেনি বেছি নিদিওঁ কমাই দিম কাৰণ গাখীৰ পাউডাৰটোত মিঠা হৈয়ে আছে বহুতখিনি হাতেৰে দি দিলোঁ মই যেতিয়া লাহে কাষ্টাৰ্ড পাউডাৰখিনি দি যাম মই জলটো কমাই লওঁ অকণমান তাতে মোবাইলটো এটা কাম কৰিবৰ কাৰণে বহুত অসুবিধা হয় কিন্তু মানে কি হ'ব উপায় নাই কিটচেন আকৌ লেতেৰা হৈ গ'লগৈ এইখিনি গোটেইখিনি ইয়াতে দি দিলোঁ এইখিনি লৰাম এতিয়া ধুনীয়াকৈ অলপমান দেৰি ইয়াতে মই এটা ইলাইচি দি দিছোঁ ধুনীয়া চেণ্ট হ'বৰ কাৰণে এইফালে ডাঠ হৈ আহিছে লাহেকৈ ইয়াতে কাটি থোৱা ফ্ৰুইটছখিনি এইখিনি মই ইয়াতে ব্যৱহাৰ কৰি দিম গোটেইখিনি
এইফালে মোৰ এইখিনি একদম ধুনীয়াকৈ হৈ গ'লগৈ। এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হৈ পেলাই আইচ বক্সত সোমোৱাই থৈ দিম অলপ সময় কাৰণে। একদম পিছত দেখুৱাই আছোঁ বাৰু আকৌ। এইখিনি ধুনীয়াকৈ আগতে আইচক্ৰীম অনা আছিলে, তাতে মই ঢাকোন মাৰি থৈ দিম। এতিয়া ঢাকোন মাৰি পেলাই আইচ বক্সত সোমোৱাই দিমগৈ। ঢাকোনখন মাৰি লওঁ। ইফালে আইচ বক্সত ভৰাই দিম ধুনীয়াকৈ। এতিয়া হেৰি হৈ আছে, ঠাণ্ডা হৈ আছে। এফালে মিঠা দৈ আনি থোৱা আছে, এখন আছেগৈ। এফালে গাখীৰ একদম পূৰা বটলত থৈ দিছিলোঁ, আইচ হৈ গ'লগৈ। এফালে সন্ধিয়া চাহ বেটাৰ কাৰণে ঠিক কৰিলোঁ। এফালে পকৰি আনিলে, পকৰি দিলোঁ। এফালে ভুজিয়া দিলোঁ, এফালে বিস্কুট দিলোঁ। এনেকৈ বেটাক খাবলৈ দিম এতিয়া মই। খোৱা তেনেহ'লে। পকৰিকেইটা কেনেকুৱা হৈছেনো খাবলৈ? ভাল। এফালে বেটাক দি দিলোঁ খাবলৈ। মোৰ ইমান খাবলৈ মন নাই, তথাপিও মানে কি পকৰি এটা খাওঁ আৰু টেষ্টি কৰি পেলাই চাওঁ। এফালে বেটাই খাই আছে পূৰা, ময়ো খাওঁ। আমাৰ ওচৰৰে দোকানখন হয়, তাৰ পৰা আনিছে। বৰ ধুনীয়া বনায় কিন্তু পকৰিখিনি একদম গৰমে গৰমে বনাই দিয়ে। খাবলৈ খোৱা ন, বেগি বেগি খোৱা আকৌ দেই। গৰম একদম কেনেকুৱা গৰম হৈছে হয়নে? গৰমে একদম জ্বলা কলা বাঢ়ি কৰি দিছে মানুহ আৰু, হয়নে নহয়? গৰম 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 পূৰা গৰমে হৈ গৈছেগৈ আৰু। বাহিৰলৈ ওলাই যাব নোৱাৰি, বাহিৰত বেছিহে গৰম হৈছে। বাহিৰলৈ যে ওলাই আহিছোঁ কেনেকুৱা গৰম লাগিছে কচোন। ৰুমটোলৈ সোমাই আহিছোঁ, কেনেকুৱা ভাল লাগিছে নহয়। বাহিৰত ওলাই যাবলৈকে মন নোযোৱা হৈ গৈছেগৈ আৰু পূৰা একদম। এফালে আনিছে মাছ, আনিছে হাজবেণ্ডে। এতিয়া মাছ বাচিব লাগিব। মাছ বচা বুলি ক'লে ইমান টান পাওঁ নহয় মই। তাতে আচলতে এতিয়া এইটো বাচোঁতে বহুত সময় লাগি যাব। কি কৰোঁ কি নকৰোঁ বাৰু দেখা যাওক। কি বনাওঁ কি নবনাওঁ। মই মাছটো ধুনীয়াকৈ বাচি লওঁ, তাৰপিছত বাৰু লগ পাম। এইফালে মই যে ৰাতিপুৱা আইচক্ৰীম বনাইছিলোঁ, আইচক্ৰীম এয়া একদম পূৰা খাবলৈ বহুত টেষ্টি হৈছে। দেখিছে ধুনীয়াকৈ মই কাটি কৰি দেখুৱাইছোঁ। কাজু বাদাম চাজু বাদাম দি কৰি পেলাই বনাইছিলোঁ। এয়া ৰাতিপুৱা যে আইচক্ৰীম বনাইছিলোঁ বুলি কৈছিলোঁ, গৰম বেছি তাৰপিছত এইফালে আইচক্ৰীম বনালোঁগৈ মই। অকণমান খাই পেলাই দেখুৱাওঁ। খুব ধুনীয়া হৈছে খাবলৈ। খুব ধুনীয়া হৈছে খাবৰ কাৰণে। আচলতে গৰমৰ কাৰণে বনাইছিলোঁ। আচলতে টেমাটোত যে বনাইছিলোঁ, এইটো হাজবেণ্ডে আচলতে আইচক্ৰীমেই আনিছিলে। সেইটোতে আকৌ বনালোঁ। ইয়াতে মই কি কি দিছিলোঁ দেখিছে, কাজুও দিছিলোঁ খাবলৈ। বহুত টেষ্টি হৈছে। চেলেকি পেলাই খাইছোঁ একদম পূৰা। গৰমত খাবৰ কাৰণে বনাইছোঁ। এইফালে এতিয়া মাছ আনিছে, মাছ বাচোঁগৈ। মাছ কিহৰ সৈতে বনাওঁ বাৰু দেখা যাওক। মাছটো বাচোঁতেই এতিয়া মোৰ মাথাটো মানে বেয়া হৈ যাব নহয়। মাছ চাছ আচলতে তেনেকৈ মই নাবাচোঁৱেই। ওচৰৰ মানুহ এজনীক আনি পেলাই মাছ চাছ মই বাচোঁহি। বেছি দেৰিও হৈ গৈছে এতিয়া, সেইকাৰণে নিজেই বোলো বাচিবলৈ চেষ্টা কৰোঁ। এতিয়া এনেকৈ ডাঙৰ মাছ আনিলে অকণ দিগদাৰ হৈ যায়। সৰু নাৰ চাৰৰ মাছ আনিলে অকণমান ধৰক ডাঙৰ টাইপৰ এহাতমান হ'লে তেতিয়া মই ধুনীয়াকৈ বাচিব পাৰোঁ। এতিয়া ডাঙৰ মাছ এতিয়া বাচোঁতে বহুত সময়, 1 ঘণ্টা 1.5 ঘণ্টা লাগি যাবগৈ। এইফালে বেটাক পঢ়াবলৈও আছে মোৰ। ঠিক ঠাক কৰি থৈ আহিছোঁ বাৰু অলপ। আকৌ তাক চাবলৈ দি থৈ আহিছোঁ নিজে, কাৰণ মাছটো মই বাচি লওঁ একদম ধুমধামকৈ। ভিডিঅ'টো এতিয়া শেষলৈকে চাই থাকিব। এইফালে বুঢ়া মাছ বাচিবলৈ লাগি গ'লোহি। ডাঙৰ দা কটাৰী নাই আমাৰ ঘৰত, এইখনেদি এতিয়া কটাৰীখনে দিয়ে মাছ কাটি আছোঁ মই। এইফালে কোনে এনেকৈ মাছ কাটে বাৰু। মই আচলতে মাছ কাটি একেবাৰে বেয়া পাওঁ, কৈছোঁ আপোনালোকক। এতিয়া উপায় নাই, আনিছে যেতিয়াতো কাটিব লাগিবই। দিগদাৰ হৈছে দিছে কাটিবলৈ। এখন গোটেই মাছেই মাছ হৈ যাব আজি। মাছ বাচি হয় গোটেই ঘামি জিমি একেবাৰে অৱস্থা নাইকিয়া হৈ গ'ল। এফালে মাছৰ পিচ মই দেখাম দেই কেনেকুৱা হ'ল চাব। কোনোবা পিচ ডাঙৰ, কোনোবা পিচ সৰু, একদম তেনেকুৱা মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ বাৰু। মাছৰ পিচ দেখিলে আচৰিত হৈ যাব। দেখিছে মাছৰ পিচ কেনেকৈ কৈছোঁ। কোনোবা পিচ ভালেই, এয়া দেখিছে মাছৰ পিচ। আচলতে কাটিব নাজানাৰ কাৰণে এনেকুৱা হৈছে মোৰ। তাৰপিছত মাথাটো আচলতে থৈ দিছোঁ। কাইলৈ ওচৰৰ খুৰী বা এজনী আছে, বা এজনীয়ে খাই ভাল পায় মাছৰ মাথাটো দি দিম। বাকীখিনি ফ্ৰিজত সোমাই থৈ দিওঁ। এতিয়া কি বনাওঁ দেখা।
মাছ ভাজিবৰ কাৰণে কেৰাহী বহাই দিলোঁ। এইফালে হাজবেণ্ডৰ কাৰণে বনাইছোঁ, অকণমান বেঙেনা ভাজি বনাইছোঁ, বেছিকৈ বনোৱা নাই, একদম কমাই বনাইছোঁ মই। এইফালে মাছতে হালধি নিমখ ধুনীয়াকৈ সানি ল'লোঁ। এইফালে পিঁয়াজ চিয়াজ কাটি কৰি থৈ দিছোঁ ধুনীয়াকৈ। এপিচ পেটি উলিয়ালোঁ, তেওঁ খাই যদি খাব পাৰিব। এইফালে মই মাছ বহাই দিলোঁ। এইফালে মাছ একেপিচ ভজা হৈ গ'ল। এইফালে আকৌ বহাই দিছোঁ ধুনীয়াকৈ। এইফালে বিলাহী কুটি লৈছোঁ দুটা। এইফালে আলু অকণমান বইল কৰি লৈছোঁ। অকণমান ইয়াতে টেঙা দি দিম, এফালমান টেঙা চেপি দিম ইয়াতে, তেতিয়া খাবলৈ টেঙাকণ, কাৰণ গৰম বহুত বেছি হৈ গৈছে হয়নে, সেইকাৰণে বোলো টেঙা তৰকাৰী বনাম বুলিয়ে মই এনেকুৱা কৰিছোঁ। এতিয়া টেঙাকণ চেপি দিম, তেতিয়া খাবলৈ অন্ততঃ অকণমান টেঙা হ'লে খাই ভাল লাগিব, কাৰণ বিলাহীত এতিয়া টেঙা নায়েই একেবাৰে। এনেই বিলাহীহে, টেঙা বোলা বস্তুটো নায়েই। সেইকাৰণে অকণমান এফাল নেমু টেঙা চেপি দিম, তেতিয়া খাবলৈ অন্ততঃ তৰকাৰীকণ ধুনীয়া হ'ব। কাৰণ ৰস ওলাই গ'ল মোৰ। সেইখিনি বিলাহীখিনি অকণমান ধুনীয়াকৈ ভাজি লৈছোঁ আদা নহৰু পিঁয়াজৰ লগত। ভজা হৈ গ'ল। তাৰপিছতে আলু কেইপিচ দি দিছোঁ। কি হ'ল সেইটো এইখিনিতে থোৱা, আমাৰ শিকাব লাগিব। দেখিছা, এইফালে টেঙাকণ ইয়াতে দি দিলোঁ মই। তোমাৰ মাছ পিচ তৰকাৰী নিদিওঁ ন? মাছ ভাজা হৈ গ'ল। তোমাৰ মাছ পিচ থৈ দিওঁ, বাকী দি দিম আৰু। উতলা হওক ধুনীয়াকৈ, তাৰপিছত নমাই থৈ দিম আৰু। এইফালে গা পা ধুই কৰি আজৰি হৈ আহি গ'লোগৈ, একদম গৰম। এইফালে তৰকাৰীও হৈ গ'লগৈ মোৰ। এইফালে ইয়াত দেখুৱাইছোঁ, তৰকাৰী উতলি আছেগৈ ধুনীয়াকৈ। টেঙা দি দিছোঁ, খাবলৈ ধুনীয়া হৈছে। তাৰপিছতে খোৱাখিনি নেদেখুৱাওঁ আৰু। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকলে মোৰ ভিডিঅ'সমূহ নতুনকৈ চাই আছে সেইসকলেও মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো টিপি দিব, অন্ততঃ তেতিয়া নতুন নতুন মোৰ নটিফিকেশ্যনসমূহ পাই থাকিব। আৰু যিসকলে মোৰ ফেচবুকত চাই আছে সেইসকলেও মোৰ ভিডিঅ'। এফালে ভাত বাঢ়ি ল'লোঁ ধুনীয়াকৈ। এফালে ভাত বাঢ়ি কৰি আজৰি হৈ গ'লোগৈ। এফালে খাই লওঁগৈ, এফালে বেটা সেই দৌৰিছে কি ইফালৰ পৰা